মানুহে মানুহৰ বাবে প্ৰমাণ কৰিছে সাৰথিয়ান্তি নিবাস ন্যাসে। সমাজ সেৱাৰ অৰ্থে সাৰথিয়ান্তি নিবাস ন্যাসে প্ৰতিদিনে সমাজৰ গৰাকীবিহীন আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে গ্ৰহণ কৰে আদৰণীয় পদক্ষেপ। এবাৰ ৰঙিয়াৰ বালাগাঁৱৰ এগৰাকী গৰাকীবিহীন আৰু বিশেষভাৱে সক্ষম লোকক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে এখন সৰু দোকান খুলি দিয়ে সাৰথিয়ান্তি নিবাস ন্যাসে। লগতে বিশেষভাৱে সক্ষম এই লোকজনক UDID প্ৰমাণপত্ৰ উলিয়াটো বিশেষভাৱে সহায় কৰিব সাৰথিয়ান্তি ন্যাসটোৰ সঞ্চালক বিপুল কলিতাই। এয়াই প্ৰথম নহয়, বিভিন্ন সময়ত সাৰথিয়ান্তি নিবাস ন্যাসে এনেদৰে সহায় কৰি আহিছে বহু লোকক। সাৰথিয়ান্তি নিবাস ন্যাসৰ এই মহান আৰু ব্যতিক্ৰমী পদক্ষেপক এতিয়া শলাগিছে সকলোৱে। পোৱা নাই, ঘৰ পোৱা নাই আৰু সাৰথিয়ান্তি এই দোকানৰ সাহায্য দিছে আৰু কাৰ্ডখন বনাই দিছে। গোটেইখিনি সাৰথিয়ান্তিয়ে মোক সহায় কৰি আছে এতিয়া বৰ্তমান। এনেকে 2-5টামান টিউশ্যন কৰোঁ, সেনেকে কিবা কৰি চলো। 1000-1200 টকা দি কৰি আছে। সৰু সৰু বাচ্চা বহুত হিন্দি পালো সুবিধা। হয় হয়। হয়তো পোৱাই নাই, তাৰ মানুহজনে পেঞ্চন পোৱা নাই, ঘৰ পাতি নাই, আমাৰ গেছ নাই, এনেকে চলি অভাৱত চলি আছো আমি এতিয়ালৈকে। চৰকাৰী সুবিধা একো পোৱা নাই। ৰেচন কাৰ্ড মোৰ হৈছে কিন্তু একো পোৱা নাই এতিয়ালৈকে। আপোনালোকে কিবা এটা কৰি দিয়ক উপায়। আমি যোৱা 11 তাৰিখে সাৰথিয়ান্তি নিবাসৰ উদ্যোগত ঐতিহ্যমণ্ডিত ৰঙিয়া হৰদত্ত বীৰদত্ত ভৱনত 50 গৰাকীৰো অধিক বিশেষভাৱে সক্ষম বয়োজ্যেষ্ঠ লোকক বিভিন্ন হুইল চেয়াৰ, ট্ৰাইচাইকেল, লাখুটি আদি বিতৰণ কৰিছিলোঁ। আৰু আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমি ধনেশ্বৰ দাসক এখন ট্ৰাইচাইকেল দিছিলোঁ। আৰু সেই ট্ৰাইচাইকেলখনৰ যেতিয়া যাৱতীয় নথি পত্ৰখিনি আমাক প্ৰয়োজন হৈছিল, আমি তেতিয়া ধনেশ্বৰ দাসৰ ঘৰত উপস্থিত হৈছিলোঁ। উপস্থিত হোৱাৰ পিছত দেখিলোঁ তেখেতে আজি পৰ্যন্ত কোনো ধৰণৰ চৰকাৰী সাহায্য পোৱা নাই। এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি ঘৰ, এটা ঘৰ পোৱা নাই, এটা শৌচালয় পোৱা নাই। তাৰপিছত আটাইতকৈ দুখৰ বিষয়, অসম চৰকাৰৰ যিটো সমাজ কল্যাণ বিভাগে যিটো পেঞ্চন দি আছে বিকলাংগসকলক, সেই পেঞ্চনটো আজিলৈকে তেখেতে পাবলৈ সক্ষম হোৱা নাই। গতিকে আমি তেখেতক পেঞ্চনটো কৰি দিলোঁ। লগতে তেখেতক যিখন ভাৰত চৰকাৰৰ UDID কাৰ্ড চাৰ্টিফিকেট, সেইখনো আজি তেখেতক প্ৰদান কৰিলোঁ। লগতে আমি তেখেতৰ ঘৰৰ পৰা জানিবলৈ পালোঁ কি তেখেতে কোনো ধৰণৰ ভিক্ষাবৃত্তি কৰি আজিলৈ চলা নাই। তেখেতে গাঁওখনতে যিহেতু তেখেতৰ শিক্ষাগত অৰ্হতা কম, তেখেতে 3-4জনমান শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰি মাহেকত 1200 পৰা 1500 টকা এটা ইনকাম কৰে আৰু সেই ইনকামটোৰে তেখেতৰ ঘৰখন চলি আছে। তাৰপিছত আমি ভাবিলোঁ কি তেখেতক এটা স্বাৱলম্বী হোৱাৰ কাৰণে দিশ দিব লাগে। সেই উদ্দেশ্য আগত ৰাখি আজি আমি আমাৰ ফালৰ পৰা অকণমান তেখেতে যাতে স্বাৱলম্বী হৈ তেখেতৰ ঘৰখনক পোহপাল দিব পাৰে, সেই উদ্দেশ্যে আমি আজি তেখেতক কিছু চিপছ, তাৰপিছত কিছু যাৱতীয় সামগ্ৰী প্ৰদান কৰিলোঁ। তেখেতে যাতে সেইখিনি সামগ্ৰী দৈনিক বজাৰতে হওক বা ক'ৰবাত থাকিয়ে হওক এইখিনি বিক্ৰী কৰি যি কিবা এটা পায় তেখেতৰ ঘৰখনত পোহপাল দিয়াৰ সুবিধা হ'ব। লগতে আৰু যদি তেখেতক ভৱিষ্যতে যদি কিবা আমাৰ সাৰথিয়ান্তি নিবাসৰ তৰফৰ পৰা সহায় সহযোগ লাগে, আমি নিশ্চয় তেখেতক প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতি দিলোঁ। First of all, I would like to thanks the person, especially Bipul Kolita. He is doing a lot for the Divyangas. ক'ব লগা কথা এটাই আছে, আমি প্ৰত্যেকটা কথাতে ভৱেশ কলিতাক আঙুলিয়াই দিওঁ কি ভৱেশ কলিতাইটো কিয় কৰা নাই, বা বিধায়কক কিয় কৰা নাই, বা লিটন কলিতাই কিয় কৰা নাই। আচলতে এইটো বিধায়কৰ দায়িত্বই নহয়, এইটো লিটন কলিতাৰ দায়িত্বই নহয়, দায়িত্বটো হৈছে সমাজ কল্যাণ বিভাগৰ। যদি সমাজ কল্যাণৰ বিভাগৰ প্ৰতিপক্ষ বা ডিপাৰ্টমেণ্টেল পাৰ্চনবিলাকে কোনো কাম কৰিব নোৱাৰে, আই ৰিকুৱেষ্ট ৰেছপেক্টেড DM sir or ma'am who is in charge right now, you just look out the matter, who is the real responsible for this case actually. বহুত এনেকুৱা মই স্বামী দেখিছোঁ সমাজত যে মদ খাই হাজিৰা কৰে, লগতে তিৰোতাকো হোটেলত কাম কৰিব দিয়ে, বাট দ্য পাৰ্চন ৰেছপেক্টফুল পাৰ্চন, তেখেতে ঘৰ চলায়, তেখেতে চব কৰে আৰু এতিয়ালৈকে কাৰো সহায় লোৱা নাই। স্পেচিয়েলি থেংকছ বিপুল কলিতা। বিপুল কলিতা বহুতক সহায় কৰিছে, কিন্তু আজিলৈকে কাৰো পৰা 1 টকা লোৱা নাই। ইহঁতৰ পেঞ্চনৰ কাম হোৱা নাই, বহুতবিলাক কাম মইতো চিঞৰ বাখৰ বহুত কৰিলোঁ। ফাইনেলি আই এম টেলিং, নট দ্য গভৰ্ণমেণ্ট, নট ভৱেশ কলিতা ছাৰ, নট লিটন কলিতা,
not the departmental person. I am direct targeting respected IS ma'am who is in charge right now. It is your responsibility to look out the health and the social side of the district. So I request you as soon as possible look out the matter.